নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচবছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণী বিজ্ঞানৰ কেইটামান ইম্পৰ্টেন্ট নতুন পেটাৰ্ণৰ এমসিকিউ কুৱেশ্যন আলোচনা কৰিম। এই এমসিকিউ কুৱেশ্যন কেইটা মই সদ্য সমাপ্ত পিটেষ্ট পৰীক্ষাৰ বজালি জিলা প্ৰশ্ন কাকতৰ পৰা কালেক্ট কৰিছো আৰু সেই প্ৰশ্ন কাকতখনৰ পিডিএফ এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচনত দিয়া থাকিব। তাৰ পৰা তোমালোকে প্ৰশ্ন কাকতখন পিডিএফ আকাৰত ডাউনলোড কৰি ল'ব পাৰিবা। আৰু অলৰেডি আমাৰ চেনেল লেচবছত অসমৰ বিভিন্ন জিলাত সম্পন্ন হৈ যোৱা গণিত আৰু বিজ্ঞানৰ পিটেষ্ট পৰীক্ষাৰ প্ৰশ্ন কাকতৰ সলিউশন ভিডিঅ' লগতে বিভিন্ন ধৰণৰ এমসিকিউ ৰিলেটেড ভিডিঅ' আপলোড কৰি থোৱা হৈছে। তোমালোকে প্লেলিষ্ট সেকশনত গৈ সেই ভিডিঅ'বোৰ এক্সেছ কৰিব পাৰিবা। গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। ইয়াত প্ৰথম কোৱেশ্যনটোত কোৱা হৈছে এটা মৌল এক্সৰ অক্সাইডৰ সংকেত হৈছে X2O3 মৌলটো ক্লোৰাইডৰ সংকেত কি হ'ব? এটা মৌল আছে, মৌলটো অক্সাইডৰ সংকেত কিমান? X2O3। ইয়াৰ পৰা আমি ক'ব পাৰো তেন্তে X মৌলটো যোজ্যতা কিমান হ'ব? 3 হ'ব, কাৰণ O তলত 3 আহিছে। গতিকে ইয়াৰ ক্লোৰাইডৰ সংকেত কি হ'ব? X আৰু ক্লোৰিনৰ পাছত কিমান আহিব? 3 আহিব, XCl3। গতিকে অপচন ডি কাৰেক্ট হ'ব। নেক্সট কোৱেশ্যনটোত কৈছে তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহয়? ইয়াত বেসিক্যালি ক'ব গ'লে কেনেকুৱা ধৰণৰ বিক্ৰিয়া দিয়া হৈছে? অপসাৰণ বিক্ৰিয়া দিয়া হৈছে। অপসাৰণ বিক্ৰিয়াত কি হয়? এটা মৌলই আন এটা যৌগৰ পৰা কম সক্ৰিয় মৌলটোক অপসাৰিত কৰে। ইয়াত এই বিক্ৰিয়াটো হ'ব কাৰণ ইয়াত জিংকটো হাইড্ৰজেনতকৈ বেছি শক্তিশালী। ঠিক একেদৰে ইয়াতো এই বিক্ৰিয়াটো হ'ব কাৰণ পটাছিয়ামটো হাইড্ৰজেনতকৈ বেছি শক্তিশালী। ঠিক একেদৰে কপাৰতকৈ আইৰণটো বেছি শক্তিশালী। গতিকে এই বিক্ৰিয়াটো হ'ব, ইয়াত অপসাৰণ বিক্ৰিয়া হ'ব। বাট হাইড্ৰজেনতকৈ কপাৰটো শক্তিশালী নহয়। গতিকে কপাৰে হাইড্ৰজেনক হাইড্ৰক্লোৰিক এচিডৰ পৰা অপসাৰিত কৰিব নোৱাৰে। গতিকে এই বিক্ৰিয়াটো সম্পন্ন নহয়। গতিকে অপচন বি কাৰেক্ট। যেহেতু কোনটো বিক্ৰিয়া সম্পন্ন নহয় সুধিছে, গতিকে বি হ'ব। নেক্সট কোৱেশ্যনটোত কৈছে মটৰ মাহৰ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটালে F2 জনুত সংকৰিত মটৰ মাহৰ বিশুদ্ধ চাপৰ মটৰ মাহৰ অনুপাত কিমান হ'ব? এতিয়া F2 জনুত যিবোৰ সংযুক্তি আহিব, সংযুক্তিবোৰ এনেকুৱা ধৰণৰ হ'ব ডাবল টি, টি আৰু স্মল টি। গতিকে বিশুদ্ধ বুলি ক'লে তুমি এইটো আৰু এইটো চাব লাগিব। টি এটা আছে আৰু স্মল টি এটা আছে। গতিকে অনুপাতটো হ'ব 1:1। গতিকে আমাৰ অপচন এ কাৰেক্ট। নেক্সট কোৱেশ্যনটোত কৈছে কোনটো গৰ্ভনিৰোধক পদ্ধতিৰ দ্বাৰা যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধ সম্ভৱ? ইয়াত কাৰেক্ট আনসাৰটো হ'ব অপচন বি। ইয়াৰ দ্বাৰা যৌন ৰোগ প্ৰতিৰোধ কৰিব পাৰি। নেক্সট কোৱেশ্যনটোত কৈছে কোনো এডাল পৰিবাহী মাজে 0.2 ছেকেণ্ডত 0.5 এম্পিয়াৰ প্ৰবাহ চালিত হ'লে পৰিবাহীডালৰ যিকোনো প্ৰচেছৰৰ মাজে কিমান সংখ্যক ইলেক্ট্ৰন পাৰ হৈ যাব? এইটো এটা ভাল কুৱেশ্যন। এইটো কুৱেশ্যন ষ্টাৰ মাৰ্ক মাৰি থ'ব পাৰা। ইয়াত কি কোৱা হৈছে চোৱাচোন। ইয়াত কোৱা হৈছে তোমাৰ কোনো এডাল পৰিবাহী মাজে 0.2 ছেকেণ্ডত 0.5 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে। ডেট মিনছ ইয়াত সময়টো দিয়া হৈছে। সময়টো কিমান? 0.2 ছেকেণ্ড আৰু প্ৰবাহ আইটো কিমান? 0.5 এম্পিয়াৰ। এতিয়া যদি আমি ইয়াৰ পৰা আধানটো উলিয়াও, পৰিবাহীডালৰ মাজে ইমান সময় চালিত আধানটো উলিয়াও, আধান কিমান হ'ব? Q = IT। গতিকে I জেগাত 0.5 বহুৱা আৰু T জেগাত 0.2 বহুৱা। গতিকে পূৰণ কৰিলে এইটো কিমান পাবা? 0.1 কুলম। গতিকে পৰিবাহী হোৱা আধানৰ পৰিমাণ কিমান? 0.1 কুলম। এতিয়া নিশ্চয় তোমালোকে এটা কথা জানা, 1 কুলমত কিমানটা ইলেক্ট্ৰন থাকে সেইটো কথা তোমালোকে জানা চাগে। এইটো নেজানিলে মনত ৰাখিবা। 6.25 × 10⁸ টা ইলেক্ট্ৰন থাকে। × 10⁸ টা ইলেক্ট্ৰন থাকে। 1 কুলমত বা 1 কুলম আধানত ইমান সংখ্যক ইলেক্ট্ৰন থাকে। গতিকে আমি গম পালো পৰিবাহীডালৰ মাজত 0.1 কুলম আধান চালিত হ'ব। ডেট মিনছ ইলেক্ট্ৰনৰ হিচাপত আমি ক্যালকুলেট কৰিলে কি কৰিম? যদিহে 1 কুলমত যদি ইমানটো থাকে, গতিকে 0.1 কুলমত কিমান থাকিব? 0.1 কুলমত কিমান থাকিব? 1 লগত 0.1 মাল্টিপ্লাই কৰিলো, গতিকে এইফালেও মাল্টিপ্লাই হৈ যাব। গতিকে 6.25 × 10⁸ into 0.1 0.1 মানে 10⁻⁻1 লিখিব পাৰা। কাৰণ 0.1 লিখা বা 1/10 লিখা একে কথা। ঠিক আছে, বা তুমি এটো এনেকৈ লিখিব পাৰা 10⁻⁻1। গতিকে ওভাৰঅল এটো ক্যালকুলেশন হৈ কিমান হ'ব? 6.25 × 10⁻, ওপৰ পাৱাৰবোৰ এড হৈ যাব। 18 + -1 এটো 17 হ'ব। গতিকে অপচন বি কাৰেক্ট। এটো কোৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব? অপচন বি। কোনোবাই যদি বুজি নাপালা আকৌ এবাৰ ৰিপ্লাই চাই দিয়া বুজি পাই যাবা। নেক্সট কোৱেশ্যনটোত কৈছে বেৰিয়াম হাইড্ৰক্সাইড দ্ৰৱত মিথাইল অৰেঞ্জ যোগ কৰিলে তাৰ ৰং হালধীয়া হয়। তেন্তে হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱত ইয়াৰ ৰং কি হ'ব? আমি যদি হাইড্ৰক্লোৰিক এচিডত যদি মিথাইল অৰেঞ্জ যোগ কৰো তেতিয়া বৰ্ণটো কেনেকুৱা হয় সুধিছে? ৰঙা হয়। অপচন সি কাৰেক্ট। ইয়াৰ পাছৰ কোৱেশ্যনটোত কৈছে হাইড্ৰজেন এটা অধাতু হোৱা সত্ত্বেও ইয়াক কিয় পৰ্যাপ্ত তালিকাৰ বৰ্গ 1ত স্থান দিয়া হৈছে? ইয়াৰ কাৰণ কোনটো হ'ব পাৰে আমি ক'ব লাগে। এতিয়া হাইড্ৰজেন এবিধ অধাতু হ'লেও তাক বৰ্গ 1ত স্থান দিয়া হৈছে। তাৰ কাৰণ
হাইড্ৰোজেন এক বিজাক পদাৰ্থ এটো কাৰেক্ট হাইড্ৰোজেনে ইলেক্ট্ৰন ত্যাগ কৰি H+ আয়ন গঠন কৰিব পাৰে এটো কাৰেক্ট ইয়াৰ যোজক কক্ষত এটা ইলেক্ট্ৰন থাকে এটো কাৰেক্ট ইয়াৰ যোজ্যতা 1 এটো কাৰেক্ট গতিকে এই গুটে চাৰিটা কাৰেক্ট গতিকে অপচন ডি কাৰেক্ট হ'ব এতিয়া নেক্সট 8 নম্বৰ কোৱেশ্চনটোত কৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা উক্তি অশুদ্ধ বিচাৰিব লাগে ঠিক আছে lead বিজাৰিত হৈছে ইয়াত lead অক্সাইড বিজাৰিত হৈছে নহয় জানো lead অক্সাইডে অক্সিজেন হেৱাইছে গতিকে lead অক্সাইড বিজাৰিত হৈছে বাট ইয়াত লিখিছে lead বিজাৰিত হৈছে গতিকে এটো অশুদ্ধ ঠিক আছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে কাৰ্বনহে জাৰিত হৈছে নট কাৰ্বন ডাই অক্সাইড ইয়াত লিখিছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে গতিকে এটো ভুল এ আৰু বি অশুদ্ধ আৰু আই থিংক এ কাৰ্বন জাৰিত হৈছে এটো শুদ্ধ আৰু lead অক্সাইড বিজাৰিত হৈছে এটো শুদ্ধ গতিকে এ আৰু বি অশুদ্ধ গতিকে অপচন এ কাৰেক্ট হ'ব যেহেতু তুমি অশুদ্ধ বিচাৰিব লাগে নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটোৱে যোগাত্মক বিক্ৰিয়া দেখুৱাই যোগাত্মক বিক্ৰিয়া দেখুৱাব হলে ই অসংপৃক্ত হ'ব লাগিব ঠিক আছে অসংপৃক্ত কোনটো আছে এটো সংপৃক্ত হয় কাৰণ এটো এলকেন হয় ঠিক আছে এটো সংপৃক্ত ঠিক আছে এটো সংপৃক্ত গতিকে অপচন সি আৰু ডি অসংপৃক্ত গতিকে অপচন বি কাৰেক্ট মানে সি আৰু ডি দিয়া কিটা অসংপৃক্ত হয় গতিকে অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে মজলীয়াভাৱে সক্ৰিয় ধাতুবোৰ পৃথিৱীৰ খোলাত কি হিচাপে থাকে মজলীয়াভাৱে সক্ৰিয় ধাতুবোৰ পৃথিৱীৰ খোলাত হয়তো কাৰ্বনেট আকৰ বা সালফাইড আকৰ হিচাপে থাকে অপচন এ বা সি হ'ব বাট ইয়াত মানে বেসিক্যালি এটো এমসিকিউ টাইপত দিলে হলো এ আৰু সি এ হ'ব ইয়াত কাৰণ মজলীয়াভাৱে সক্ৰিয় ধাতুবোৰ আমাৰ পৃথিৱীৰ খোলাত কিছুমান কাৰ্বনেট আকৰ হিচাপে থাকে কিছুমান সালফাইড আকৰ হিচাপে থাকে এটো কোৱেশ্চন মানে পৰীক্ষাত এনেকে নাহে বাৰু চিন্তা নকৰিবা শুদ্ধ হৈ আহিব নেক্সট কোৱেশ্চনটোত কৈছে তলৰ কোনটো শ্বসন পৃষ্ঠৰ বৈশিষ্ট্য হ'ব লাগিব অপচন 8 কোৱা হৈছে শ্বসন গেছৰ বাবে চয়নাত্মক হ'ব লাগিব এটো হয় পানী আৰু উচ্চশকৰ দ্বাৰা সিক্ত হ'ব লাগিব এটো হয় পৃষ্ঠকালি বিস্তৃত হ'ব লাগিব এটো হয় অতিশয় সুষম আৰু সুকলম হ'ব লাগিব এটো কোনো কথা নাই গতিকে এ বি সি কাৰেক্ট অপচন এ কাৰেক্ট সৰি অপচন ডি কাৰেক্ট এ বি সি কাৰেক্ট ইয়াৰ নেক্সট কৈছে শক্তি ভাল উৎস কি শক্তি ভাল উৎস এটুকে যাক এনেকাটা উৎস শক্তি ভাল উৎস বুলি কব যাৰ জি2 প্ৰতি একক আয়তন বা ভৰ বিনিময়ত সহ পৰিমাণৰ কাৰ্য কৰে এটো হয় জি2 বেছিকৈ ধোঁৱা উৎপন্ন কৰে এটো নহয় কাৰণ ধোঁৱা কমকৈ উৎপন্ন কৰিব লাগিব জি2 সঞ্চয় পৰিবহন সহসাধ্য মিতব্যয় এটো হয় তাৰ মিতব্যয় এটো হয় গতিকে 1 3 4 হয় গতিকে অপচন সি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে খেতিয়ক এজনে কি অৱস্থাত মাটিত চূণ প্ৰয়োগ কৰে মাটি যদি আম্লিকতা যদি বৃদ্ধি পায় আম্লিকতা হ্ৰাস কৰিবলৈ চূণ প্ৰয়োগ কৰা হয় আম্লিকতা বৃদ্ধি পাইছে মানে কি আম্লিকতা বৃদ্ধি পাইছে মানে মাটি pH মান কমি গৈছে দ্যাট মিন্স এটো কাৰেক্ট হ'ব মোৰ মতে ইয়াত এটোৱে কাৰেক্ট হ'ব এটোৱে প্ৰপাৰ একুৰেট ৰিজন মাটিত চূণ প্ৰয়োগ কৰা একুৰেট ৰিজন এটোহে ইয়াত বা তেনেকে তুমি চাব গলে অপচন এটা লগতো মিলাব নোৱাৰা ইয়াত যেতিয়া মাটিত পোক পৰুৱা উপদ্ৰৱ আহে তেতিয়া চূণ যোগ কৰা হয় বুলি কৈছে জেনেৰেলি চূণ পোক পৰুৱা উপদ্ৰৱ আহিলে আমি কীটনাশক দ্ৰব্য দিম নহয় জানো চূণ নিদু চূণে উদ্ভিদৰ বাবে দৰকাৰী অনুপোষক দ্ৰব্য যোগান ধৰিব পাৰে ই হালু সংশ্লেষণৰ সাৰ বৃদ্ধি কৰে মোৰ মতে সবতকৈ একুৰেট এটো দুইটোহে হ'ব পৰীক্ষাত আহিলে এটো এনেকুৱাকে নুহুদে বাৰু চিন্তা নকৰিবা জাস্ট এটো কথা মনত ৰাখিবা মাটিত কি অৱস্থা চূণ প্ৰয়োগ কৰা হয় যদিহে মাটিৰ pH মান যদি হ্ৰাস পায় pH মান হ্ৰাস পাইছে মানে এসিডিক ধৰ্ম বাঢ়িছে তেনে অৱস্থাত মাটিত এসিডিক ধৰ্ম তাক প্ৰশমিত কৰিবৰ বাবে আমি চূণ যোগ কৰো নেক্সট কোৱেশ্চনটোত কৈছে ৰামধেনু গঠনৰ কাৰণ কি ৰামধেনু গঠনৰ কাৰণ হৈছে পোহৰৰ বিশ্বৰণৰ বাবে ৰামধেনু গঠন হয় ইয়াত কোৱা হৈছে দুটা স্টেটমেন্ট দিয়া হৈছে ইয়াৰ পৰা শুদ্ধ অশুদ্ধ বিচাৰিব লাগে দীঘল শৃংখলযুক্ত অপমাৰ্জকবোৰ সহজতে জীৱ নিম্নীকৰণ হয় এটো অশুদ্ধ কাৰণ দীঘল শৃংখলযুক্ত অপমাৰ্জকবোৰ জীৱ অনিম্নীকৰণ জীৱ এটা সৰল অৱস্থালৈ ৰূপান্তৰিত কৰিব নোৱাৰে নেক্সটত কৈছে অপমাৰ্জকত থকা সোডিয়াম আৰু মেগনেছিয়াম লৱণবোৰ কঠিন পানীত অদ্ৰৱণীয় আৰু হেহে অপমাৰ্জকবোৰ কঠিন পানীটো কাপোৰ ধোৱা কামত ব্যৱহাৰ কৰিব পাৰি এটো শুদ্ধ গতিকে আমাৰ অপচন বি কাৰেক্ট হ'ব অকল উক্তিটো শুদ্ধ নেক্সট কোৱা হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালৰ পৰা বাওঁফাললৈ পাওনি ব্যাসাৰ্ধ কমি যায় এটো মিছা কথা কেলে কাৰণ তোমালোকে কমটো এনেকে মনত ৰাখিবা মই আগৰ ক্লাছটাটো কৈছো এনেকে সোঁফালৰ পৰা বাওঁফাললৈ বাঢ়িব ওপৰৰ পৰা তললৈ বাঢ়িব বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাওনি ব্যাসাৰ্ধ বাঢ়ে গতিকে আমাৰ অপচন বি কাৰেক্ট হ'ব উক্তি 1 টো অশুদ্ধ উক্তি 2 টো শুদ্ধ নেক্সটত কৈছে পেশীকোষত অবাধ শ্বসন ঘটিলে হঠাৎ আমাৰ পেশীত হিয়ামুই ধৰে কাৰণ তাত লেক্টিক এসিড উৎপন্ন হয় এটো শুদ্ধ এটিপিৰ পৰা উৎপন্ন হোৱা শক্তি কোষৰ এন্ডোথাৰ্মিক বিক্ৰিয়াৰ ঘটাবৰ বাবে প্ৰয়োগ কৰা হয় এটো শুদ্ধ গতিকে উক্তি 1 আৰু 2 দুইটা শুদ্ধ গতিকে অপচন সি কাৰেক্ট হ'ব দুটা উক্তি শুদ্ধ ইয়াৰ পাছৰ কোৱেশ্চনটোত কোৱা হৈছে উক্তি 1ত কোৱা হৈছে জীৱাশ্ম পদাৰ্থত পোৱা একে মৌলৰ সমস্থানিকৰ অনুপাত নিৰ্ণয় কৰি জীৱাশ্ম বয়স নিৰ্ধাৰণ কৰিব পাৰি এটো শুদ্ধ উক্তি
নেক্সট কৈছে পৃথিৱীৰ উপৰিপৃষ্ঠত খনন কাৰ্য কৰোঁতে উদ্ধাৰ হোৱা জীৱাশ্ম ওপৰৰ স্তৰসমূহত পোৱা জীৱাশ্ম বয়স গভীৰতাৰ স্তৰত পোৱা জীৱাশ্ম বয়সতকৈ বেছি হয় বুলি ক'লে বাট কম হয় একচুৱেলি কি হয় কম হয় গতিকে এইটো অশুদ্ধ গতিকে আমি কম অকল অপচন 1 টো শুদ্ধ এইটো শুদ্ধ বাট এইটো অশুদ্ধ গতিকে এ হ'ব অকল উক্তি এক শুদ্ধ নেক্সট কোৱেশ্চনটোত কৈছে জিনে কোষৰ চাৰিটি বৈশিষ্ট্য নিৰ্ণয় কৰে এইটো শুদ্ধ নিয়ন্ত্ৰণ কৰে কোষৰ প্ৰটিনবিলাক কোষীয় ডিএনএ নিৰ্দেশনাত সংশ্লেষিত হয় এইটো শুদ্ধ গতিকে কম both A and B are true বা দুইটা উক্তি শুদ্ধ ইয়াৰ পাছৰ কোৱেশ্চনটোত কোৱা হৈছে এখন অৱতল দাপনে সদায় লক্ষ্য বস্তু হট প্ৰতিবিম্ব গঠন কৰে এনেকুৱা কোনো কথা নাই যদিহে তুমি লক্ষ্য বস্তুটো যদি ফকাস আৰু ভাস্কেন্দ্ৰ ফকাস আৰু যদি মেৰু মাজত ৰাখা তেতিয়া অহট প্ৰতিবিম্ব গঠন হ'ব আৰু দাপনৰ পাছফালে প্ৰতিবিম্ব গঠন হয় গতিকে উক্তি একটো অশুদ্ধ নেক্সটত কৈছে উত্তল দাপনে গঠন কৰা প্ৰতিবিম্ব সদায় থিয় আৰু আকাৰত সৰু হয় এটো শুদ্ধ গতিকে আমি কম অপচন বি কাৰেক্ট এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ ভালকে এনালাইজ কৰিব লাগিব তাৰ পাছতে তোমালোকে আনসাৰটো ক'বলৈ চেষ্টা কৰিবা ইয়াত উক্তি এক কৈছে বৈদ্যুতিক মটৰ হৈছে যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আৱৰ্ত সঁজুলি এইটো মিছা কথা কাৰণ বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে বৈদ্যুতিক জেনেৰেটৰহে যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে গতিকে এইটো মিছা কথা এটা বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ চুম্বকীয় আবেশৰ নীতিৰ ওপৰত কাম কৰে এইটো সঁচা কথা গতিকে অপচন বি কাৰেক্ট অকল উক্তি 2 শুদ্ধ নেক্সট কোৱেশ্চনটোত কৈছে ছখন এটা তাপবৰ্জি বিক্ৰিয়া উক্তি এটো এগিটা এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন হয় উক্তিত কৈছে ছখন এটা তাপবৰ্জি বিক্ৰিয়া এটো সঁচা কথা কাৰণ ছখনত তাপ উৎপন্ন হয় বা শক্তি উৎপন্ন হয় যুক্তিটোত কৈছে গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ লাগি শক্তি যোগান ধৰে এটো সঁচা কথা আৰু ইয়াত যুক্তিটোৱে উক্তিটোক এক্সপ্লেইন কৰিব পাৰিছে গতিকে অপচন এ কাৰেক্ট হ'ব এ আৰু আৰ দুইটাই সত্য আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা গতিকে অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক উচ্চ উক্তিটোত কোৱা হৈছে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক উচ্চ এটো হয় যুক্তিটোত কোৱা হৈছে আয়নীয় যৌগবোৰে বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে এটো হয় বাট এইকেইটাৰ লগত কিবা লিংক আছে জানো আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক উচ্চ হয় কাৰণ হিহতৰ আন্তঃআণৱিক বলটো বেছি হয় আয়নবৰ মাজত যেটো বল থাকে এই বলটো বেছি হয় বাট ইয়াত যুক্তিটোত বেলেগ এটা কথাহে লিখিলে এটো সঁচা কথা বাট বেলেগ এটা কথাহে লিখিলে লিংক নাই গতিকে আমি কম এ আৰু আৰ দুটাই শুদ্ধ কিন্তু আৰ টো এৰ সঠিক ব্যাখ্যা নহয় ইয়াৰ পাছৰ কোৱেশ্চনটোত কোৱা হৈছে তেজত উক্তিটোত কোৱা হৈছে তেজত গ্লুকোজৰ মাত্ৰা বাঢ়ি গলে অগ্নাশয় কোষে বেছিকৈ ইনসুলিন হৰমন নিঃসৰণ কৰে এটো সঁচা কথা তেজত গ্লুকোজৰ মাত্ৰা বাঢ়ি গলে অগ্নাশয়ে বেছিকৈ ইনসুলিন হৰমন নিঃসৰণ কৰে দেহৰ হৰমন নিঃসৰণৰ সময় আৰু পৰিমাণ ফিডবেক পদ্ধতিৰ দ্বাৰা নিৰ্ণয় কৰা হয় এটো সঁচা কথা আৰু এই ফিডবেক পদ্ধতিৰ দ্বাৰা আমাৰ ইনসুলিন নিঃসৰণ হয় গতিকে আমাৰ অপচন এটো কাৰেক্ট হ'ব দুইটাই শুদ্ধ আৰু আৰ হৈছে এৰ সঠিক ব্যাখ্যা আৰে নেক্সট কোৱেশ্চনটোত কোৱা হৈছে উক্তিটোত কোৱা হৈছে বংশগতিৰ মূল কাৰ্য হৈছে ডিএনএ প্ৰতিলিপি গঠন হয় বংশগতিৰ মূল কাৰ্য হৈছে কি ডিএনএ প্ৰতিলিপি গঠন নেক্সটত কোৱা হৈছে যুক্তিটোত কোৱা হৈছে কোষ কেন্দ্ৰৰ ভিতৰত ডিএনএ অণুৱে পিতৃ-মাতৃ গুণবোৰ উত্তৰপুৰুষলৈ বহন কৰি নিয়ে এটো সঁচা কথা ডিএনএ ভিতৰত থকা অণুবোৰে পিতৃ-মাতৃ গুণবোৰ উত্তৰপুৰুষলৈ বহন কৰি নিয়ে আৰু মানে বেসিক্যালি কব গলে ডিএনএ প্ৰতিলিপিকৰণে হৈছে আমাৰ বংশগতিৰ মূল কাৰ্য গতিকে ইয়াত দুইটাই হসা ইয়াত যুক্তিটো উক্তিটোক এক্সপ্লেইন কৰিব পাৰিছে গতিকে অপচন এ টো কাৰেক্ট হ'ব এই পেপাৰখনত থকা যিখিনি এমসিকিউ কোৱেশ্চন হে এমসিকিউ কোৱেশ্চনৰ প্ৰথমখিনি মই ডিসকাস কৰিলো ইয়াৰ পাছৰ এমসিকিউ কোৱেশ্চনখিনি মই এটা ভিডিঅত ইনক্লুড কৰিম তোমালোকে পেপাৰখন এই ভিডিঅটোৰ তলত ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা পিডিএফ আকাৰ পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা আৰু এবাৰ নিজৰ ফালৰ পৰা এটেম্প কৰিব পাৰা ইয়াৰ পাছত এছাছন ৰিজনিং টাইপৰ কোৱেশ্চন আছে আৰু সেই কোৱেশ্চনখিনি মই এটা নেক্সট ভিডিঅত ধুনীয়াকৈ তোমালোকক বুজাই দিম আৰু আজি এই ভিডিঅটোত যদি কিবা কোৱেশ্চনৰ ডাউট আছে এই ভিডিঅটো কমেন্ট সেকশনত কমেন্ট কৰিব পাৰা আৰু তোমালোকৰ কমেন্টবোৰ নিশ্চয় পঢ়ো এনেকুৱা ধৰণৰ ভিডিঅ আমাৰ চেনেলত আপলোড কৰি থকা হৈছে তোমালোকে সেই ভিডিঅবোৰ চাব পাৰা এটা নতুন ভিডিঅৰ সৈতে তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম আজি ভিডিঅটোত ইমানেই ধন্যবাদ